সকলোকে পুৱাৰ নমস্কাৰ জনালোঁ। সকলোৰে শুভকামনা কৰিছোঁ। আজি গীতটো ডক্টৰ ভূপেন হাজৰিকাৰ এটি পুৰণি গীত, আৰু গীতটি আমি ৬২ চনৰ পৰাই শুনিছিলোঁ। কাৰণ ৬২ চনত চীন ভাৰতৰ যুদ্ধত সেই সময়ত আমি সৰু যদিও আমাৰ গাঁৱত ৩ ঘৰ মানুহৰ ৰেডিঅ' আছিলে। আমি দেওবাৰে সোনকালে উঠি গা পা ধুই এই যুদ্ধৰ বাতৰি আৰু লগতে দেওবৰীয়া যি কল্পতৰু অনুষ্ঠান থাকে, কল্পতৰু অনুষ্ঠান শুনো, আইদেউৰ বুলনি শুনো, নাট্যচৰাৰ নাটক শুনো। তাৰপিছত তেতিয়াহে আমি আকৌ ঘৰলৈ আহোঁ। কিন্তু সেই সময়ৰ কথা, সেই সময়ত এই গীতটো বৰ সাংঘাতিক ধৰণে জনপ্ৰিয় হৈছিলে। সেই গীতটোকে মই অকণমান গাব বিচাৰিছোঁ। কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল, সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল। হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলো কাহিনী, হেনো হিমালয় ভাৰতৰ প্ৰহৰী, তাহানি শুনিছিলো কাহিনী, পিছে মৃত জোৱান সবে চিঞৰিছে, লাগে চিৰ জাগ্ৰত এটি বাহিনী, আজি কামেং সীমান্ত দেখিলো, দেখি শত্ৰুৰ পশুত্ব চিনিলো, আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলো, কত জোৱানৰ মৃত্যু হ'ল। কত পিতৃ পুত্ৰ হাৰা হ'ল, কত মাতৃৰ বুকু সুদা হ'ল, ৰঙা সেন্দুৰী কাৰ মচা গ'ল, কাৰ বাসনা পূৰ্ণ ৰ'ল। কত পিতৃ পুত্ৰ হাৰা হ'ল, কোন মাতৃৰ বুকু সুদা হ'ল, ৰঙা সেন্দুৰী কাৰ মোচা গ'ল, কাৰ বাসনা পূৰ্ণ ৰ'ল, কত জোৱানৰ মৃত্যু হ'ল। প্ৰতি জোৱান ৰক্তৰে বিন্দু, হ'ল সাহসৰ অনন্ত সিন্ধু, প্ৰতি জোৱান ৰক্তৰে বিন্দু, হ'ল সাহসৰ অনন্ত সিন্ধু, সেই সাহসৰ দুৰ্জয় লহৰে, যাচিলো প্ৰতিজ্ঞা জয়ৰে, আজি কামেং সীমান্ত দেখিলো, দেখি শত্ৰুৰ পশুত্ব চিনিলো, আৰু মৃত মৌন শত জোৱানলে মোৰ অশ্ৰু অঞ্জলি যাচিলো, কত জোৱানৰ মৃত্যু হ'ল, কাৰ জীৱন যৌৱন গ'ল,
সেই মৃত্যু অপৰাজেয়, তেনে মৃতক নহলো মই কিয়, কত জোৱানৰ মৃত্যু হ'ল, কত জোৱানৰ মৃত্যু হ'ল, কত জোৱানৰ মৃত্যু হ'ল। নমস্কাৰ।